আহক আজি বনাও কচুলতি কঁঠাল গুটি আলু দি মাছৰ অকণমান জোল বনাও। প্ৰথমতে মাছখিনিত মই নিমখ হালধি সানি ললো। লৈ এটা কেৰাহীখন গৰম হোৱাৰ লগে লগে মই কেৰাহীখনত তেল দি লৈছো আৰু এয়া দেখিছেনে মাছখিনি ধুনীয়াকৈ ভাজি লম। বাৰিষাৰ সিজনত কচু হিয়ৈ বা আপোনালোকে যি বুলি নকয় কচুলতি বুলিও কয় কিছুমানে, কচুলতি বা কচু হিয়ৈ ঔটেঙা দিয়া এই মাছৰ জোলখন খাবলৈ খুবেই বেছি ভাল লাগে। বাৰিষাৰ সিজনত যিহেতু এভেইলেবল কচু হিয়ৈ পোৱা যায়, গতিকে কচু হিয়ৈ সিজনতে যদি কচু হিয়ৈ নাখাওঁ কেনেকৈ হ'ব নহয়নে বাৰু। গতিকে আজি আকৌ মই ঔটেঙাৰ লগত নবনাওঁ, আজি মই নেমুৰ লগত বনাবলৈ লৈছোঁ। এইফালে মাছখিনি কেৰাহীখন গৰম হোৱাৰ লগে লগে মাছখিনি দি ল'লোঁ আৰু এপিচ এপিচকৈ ধুনীয়াকৈ মাছখিনি লৰাই অকণমান ৰঙচুৱাকৈ ভাজি লৈছোঁ। একেবাৰে কুৰকুৰীয়াকৈ ভজা নাই মই। আৰু দুডোখৰ সৰু সৰু মাথা আছিলে, সেই মাথাকেইডোখৰো ধুনীয়াকৈ ভাজি ল'লোঁ। এয়া দেখিছেনে, এতিয়া ধুনীয়াকৈ এইখিনি কাঢ়ি ল'ম। জুইকুৰা খুব ধুনীয়াকৈ জ্বলি আছে, একেবাৰে গপ গপকৈ জ্বলে বুলি কয় যে তেনেকৈ জুইকুৰা জ্বলি আছে। একদম উত্তাপটো খুব ধুনীয়া হৈছে আৰু কেৰাহীখন একেবাৰে গৰম হৈ আছে কাৰণে খুব সোনকালে মাছৰ ভজাখিনি হৈ গৈছে। আকৌ সেইখন কেৰাহীতে মই এতিয়া অকণমান মিঠাতেল দি লৈছোঁ মাছ ভজা কেৰাহীখনতে। এতিয়া ইয়াতে মই দিছোঁ 2টা শুকান জলকীয়া, এখিলা তেজপাত আৰু অকণমান পিঁয়াজ দিম। আৰু আপোনালোকেও খাই ভাল পায়নে বাৰু এই মাছৰ জোলখন। আৰু কঁঠাল গুটি আজি দি দিছোঁ মই। কঁঠাল গুটি হ'লে মানে বেছি ভাল লাগে খাবলৈ, আৰু ঔটেঙা হ'লেও ভাল লাগে। আজি কিন্তু ঔটেঙা নিদিওঁ। এইফালে আলু কেইপিচমান কাটি লৈছিলোঁ, সেই আলু কেইপিচ দি দিওঁ। আলু কেইপিচৰ কেঁচা গোন্ধটো নোযোৱালৈকে মই আলু কেইপিচ ধুনীয়াকৈ ভাজি ল'ম। তাৰপিছতহে মই কচু হিয়ৈখিনি দিম, কঁঠাল গুটি দিম, সকলোখিনি একেলগতে দি ভাজি ল'ম। আৰু এইফালে দেখিছে নহয়, আলুখিনি ভাজি লৈ থাকোঁতে ইয়াতে অকণমান হালধি দি লৈছোঁ। হালধি দি আৰু অকণমান সময় লৰাই মই ধুনীয়াকৈ ভাজি ল'ম। এইফালে কচু হিয়ৈখিনি চাওকচোন, খুব ধুনীয়াকৈ চাফ চিকুণ কৰি লৈছোঁ। তাতে আকৌ কচুৰ কোমলীয়া কুহু 2টা আছিলে, সেই 2টাও মই কাটি দি দিছোঁ। আৰু বাৰিষাৰ ছিজনত গাঁৱৰ ঘৰবিলাকত ৰোৱাৰ যেতিয়া ছিজন হয়, তেতিয়া ৰোৱনীবিলাকে পথাৰৰ পৰা এনেকৈ কচু হিয়ৈ, কচুলতি বা কচু থুৰ বুটলি আনে আৰু সেই তৰকাৰীখন খাবলৈ খুব বেছি সোৱাদ লগা হয়। আজিও মই তেনেকৈ পথাৰলৈ গৈ এয়া বুটলি আনিলোঁ আৰু বুটলি আনি লগে লগে এয়া বনোৱাত লাগিয়ে গ'লোঁ। জুইকুৰা যিহেতু গপ গপকৈ জ্বলি আছে। আৰু এয়া কঁঠাল গুটি দেখিছে নহয়, কঁঠাল গুটিকেইটা ওপৰৰ ৰঙচুৱা বাকনিটো অকণমান গুচাইছিলোঁ, কিন্তু ছালটো ওপৰৰ ইমান বেছি গুচাব নোৱাৰিলোঁ। লিকটীয়া হৈ টান হৈ লাগি ধৰিছে, সেইকাৰণে অকণমানেই গুচাব পাৰিলোঁ। আৰু আপোনালোকে পাৰিলে ধুনীয়াকৈ গুচাই ল'ব, নহ'লে চব্জিখন মানে ৰঙচুৱা হয় তৰকাৰীখন। আৰু এইফালে অকণমান নিমখ দি লৈছোঁ। নিমখখিনি দিয়ে এইখিনি ধুনীয়াকৈ লৰাই মই এতিয়া ভাজি ল'ম। একেবাৰে সহজ আৰু খাবলৈও খুব সোৱাদ লগা আৰু হেল্ডি হয়। আৰু এইফালে মাছৰ কণী আৰু অকণমান তেলি মাছ, মাছৰ তেল চাই মই থৈ দিছিলোঁ। আৰু এইখিনি আকৌ মই ভাজি থোৱা নাই জানেনে। এইখিনি এতিয়া মই ইয়াৰ ওপৰতে দি দিম, কচুলতিখিনিৰ ওপৰতে ধুনীয়াকৈ দি দিম। আৰু এনেকৈ দিলে কিবা এটা বেলেগ এটা সোৱাদ আহে। মাছ যদি এনেকৈ ফ্ৰাই কৰি নোলোৱাকৈ এনেকৈ দিয়া হয়, বেলেগ এটা সোৱাদ আহে। এতিয়া ধুনীয়াকৈ কচুলতিখিনি ধুনীয়াকৈ লৰাই দিছোঁ। লৰাই দি মাছ 2 পিচ এনেকৈ সোমাই যাবলৈ মানে ভিতৰলৈ এনেকৈ কৰি দিছোঁ। আৰু তেতিয়া ওপৰত মানে কচু হিয়ৈখিনি দি দিছোঁ যে এতিয়া গাপতে ধুনীয়াকৈ সিজি যাব। আৰু সিজি যোৱাৰ লগে লগে এতিয়া মই ইয়াতে অকণমান ঘটিটোৰ সৈতে পানী দি লৈছোঁ। আৰু পানী দি লৈ আৰু অকণমান সময় লৰাই ঢাকনটো মাৰি সিজিবলৈ দিম। তেতিয়া আলুখিনিও ধুনীয়াকৈ সিজিব, কঁঠাল গুটিখিনিও ধুনীয়াকৈ সিজিব। আৰু কচুলতি এনেও সিজিবলৈ বেছি সময় নালাগে, গতিকে খুব সোনকালে হ'ব। আৰু খুব সোনকালে হোৱা আৰু একেবাৰে সোৱাদ লগা তৰকাৰীবিধে হৈছে এয়া। আৰু এইফালে আকৌ মাছখিনি, এইখিনি দেখিছে নহয়, এইখিনি মই মাছৰ অকণমান মছলা দি গ্ৰেভি বনাম বুলি এইখিনি থৈ দিছোঁ। আৰু তাত অকল মই মাছৰ মূৰ আৰু 2 পিচ তেলি মাছ আৰু কণী আছিলে, সেইখিনি দিয়ে কচুলতিখিনি বনাবলৈ লৈছোঁ। আৰু এয়া দেখিছে নহয়। আৰু এইফালে আকৌ অকণমান মছলা মই ভাজি লৈছিলোঁ। এতিয়া সেই মছলাখিনি ধুনীয়াকৈ মই ইয়াতে দি লৈছোঁ। এতিয়া দি খুন্দনাটোৱে খুব ধুনীয়াকৈ খুন্দি লওঁ। আৰু এটা ভোট জলকীয়া, কচুলতি দিছোঁ যিহেতু অকণমান মানে সজোৱাবও পাৰে, গতিকে এটা ভোট জলকীয়া দি দিছোঁ। দি ঢাকনটো মাৰি ধুনীয়াকৈ সিজি থাকিবলৈ দিম।
আৰু এয়া চাওকচোন কিমান ধুনীয়াকৈ বুটকে উতলি আছে আৰু আলুখিনিও ধুনীয়াকৈ সিজিছে দেখোঁতে কয় আৰু কচুলতিখিনি কঁঠাল গুটিখিনি খুব ধুনীয়াকৈ সিজিছে দেখিছে নহয় আপোনালোকে এতিয়া ইয়াত থকা মাছৰ মূৰ কেইপিচ যিহেতু মই ভাজি থৈছিলোঁ গতিকে মাছৰ মূৰ কেইপিচ একেবাৰে দেৰিকৈ দিছোঁ খুব ধুনীয়াকৈ ভাজি লোৱা আছিলে কাৰণে অকণমান দেৰিকৈ দিছোঁ আৰু দেৰিকৈ দি মাছৰ মূৰকেইডোখৰ মই ধুনীয়াকৈ ভাঙি দিম আৰু এতিয়া এনেকৈ লৰাই সিজিবলৈ দিম আৰু আপোনালোকেও যদি খাই চোৱা নাই যিসকলে নেকি খোৱা নাই খাই চাবচোন গাঁৱৰ এই জুতিখনৰ কথা মানে বহুত সোৱাদ লগা হয় বহুতেই ধুনীয়া হয় খাবলৈ আপোনালোকেও খাই চাব আৰু এতিয়া যিহেতু কচুলতিৰ বা কচুহিয়ৰ এভেইলেবল হৈ থাকে বজাৰতো পায় বহুত কচুহিয়ৰ কচুলতি গতিকে আপোনালোকেও খাই চাবচোন আৰু এইফালে জিৰা ধনিয়া অকণমান ধুনীয়াকৈ খুন্নাটোত মই খুন্দি লৈছিলোঁ আৰু সেইখিনিও ইয়াতে মই অকণমান দি লৈছোঁ আৰু এইখিনি দি অকণমান লৰাই লৈ মই আৰু অকণমান পানী দিম যিহেতু মই অকণমান জোল কৰিম আৰু চাওকচোন কচুহিয়ৰখিনি কিমান ধুনীয়াকৈ সিজি একেবাৰে লুপথুপীয়া হৈ গৈছে নহয়নে বাৰু এয়া চাওক এতিয়া অকণমান মই পানী দি লৈছোঁ অকণমান জোল কৰিম আৰু বেছি অভাৰ জোল নকৰোঁ অকণমান থুপথুপীয়া টাইপৰ কৰিম এতিয়া আৰু অকণমান সময় ঢাকনটো মাৰি মই সিজিবলৈ দিম এইফালে চাওক এতিয়া আদা নহৰু অকণমান শেষত আদা নহৰু অকণমান দি দিছোঁ আদা নহৰু অকণমান দি আৰু অকণমান সময় মই সিজিবলৈ দিম তাৰপিছত নমাই থৈ দিম আদা নহৰুখিনি সিজিবলৈ যিহেতু বেছি সময় নালাগে অকণমান সময় সিজিবলৈ দিম আৰু জুই পৰা ধুনীয়াকৈ গুপগুপকৈ জ্বলিয়ে আছে জানেনে এয়া দেখিলেনে আৰু ইয়াতে এতিয়া নেমু এফাল চেপি দিম নেমু ফাল চেপি দি বেছি সময় নেৰাখোঁ আৰু নেমুটোৰ গুটিকেইটা এৰুৱাই লৈ এতিয়া এয়া নেমু ফাল ইয়াতে ধুনীয়াকৈ চেপি দিছোঁ আমাৰ নেমুখিনি যে ইমানেই ৰসাল অকণমান চেপি দিলে খুব বেছিয়ে ৰস ওলায় এয়া আমাৰ কঁঠাল গুটি আলু দি মাছ দি কচুলতিৰ এয়া অকণমান জোলখন হৈ গ'ল বা গ্ৰেভি বুলিও ক'ব পাৰে এয়া হৈ গ'ল এতিয়া এইখিনি ধুনীয়াকৈ মই নমাই ল'ম নমাই লৈ এইফালে গামোচা এখন পুৰণি গামোচা এখন লৈ লৈছোঁ যিহেতু কেৰাহীটো খুব বেছিয়ে গৰম হৈ আছে এতিয়া এয়া হৈ গ'ল আমাৰ কচুলতিৰ আঞ্জা এয়া দেখিছে নহয় কিমান ধুনীয়া হৈছে খাবলৈও খুব ধুনীয়া সোৱাদ লগা হয় এইখিনি এতিয়া মই বাকি ল'ম বেলেগে এটা বাচনত বাকি ল'লোঁ আৰু বাকি লৈ এতিয়া কেৰাহীখনত এতিয়া অকণমান তেল দি লৈছোঁ আৰু কেৰাহীখন চাওকচোন ধুনীয়াকৈ ইমান সোনকালে গৰম হৈছে জুইৰ পৰা যিহেতু বহুত টান হৈ আছে ইয়াতে এতিয়া মই পিঁয়াজ দি লৈছোঁ আদা নহৰু অকণমানো এই তেলতে দি লৈছোঁ এতিয়া অকণমান হালধি দি লৈছোঁ এতিয়া এইখিনি লৰাই অকণমান সময় ভাজি ল'ম এতিয়া ইয়াতে অকণমান শুকান জলকীয়া গুড়ি সেয়াও দি লৈছোঁ আপোনালোকে ইচ্ছা কৰিলে কেঁচা জলকীয়াও দিব পাৰে মই কিন্তু শুকান জলকীয়া দিছোঁ শুকান জলকীয়া যিহেতু মই খাবলৈ অকণমান ভালেই পাওঁ ঘৰত সকলোৱে ভাল পায় শুকান জলকীয়া গুড়ি অকণমান দিলে এইফালে জিৰা ধনিয়া সেইখিনিও মই ধুনীয়াকৈ দি অকণমান ভাজি এতিয়া ইয়াতে মই পানী দি ল'ম এয়া দেখিছে নহয় মছলাখিনি ভাজি হোৱাৰ পিছত এয়া পানী দি লৈছোঁ পানীখিনি অকণমান উতলিবলৈ দিয়ে তাত মই মাছখিনি দি দিম মাছখিনি যিহেতু আধা ভজা মানে সম্পূৰ্ণ ভাজা নাই মানে 80% মান ভাজি লৈছিলোঁ আৰু বাকী 20% ভাজিবলৈ আছে সিজিবলৈ আছে গতিকে অকণমান আগতীয়াকৈ দি দিম আৰু মছলাখিনিত অকণমান নিমখ দি ল'লোঁ আৰু নিমখ দিয়ে এতিয়া এয়া মই মাছখিনি ধুনীয়াকৈ তাতে দি দিম এয়া দেখিছেনে খাবলৈ খুবেই বেছি ভাল লাগে একেবাৰে মানে আমাৰ ঘৰৰ সকলোৱে প্ৰিয় এই গ্ৰেভিখন সকলোৱে খাই ভাল পায় বৰালি মাছ আনিলেও এনেকৈ বনাওঁ ডাঙৰ মাছ আনিলে এনেকৈ বনাওঁৱে আৰু এয়া চাওক কিমান ধুনীয়াকৈ উতলি আছে
এই আমাৰ হ'বলৈ হ'লেই এতিয়া ইয়াতে আৰু অকণমান মই নেমু চেপি দিম অকণমান টেঙা টেঙা হ'ব তেতিয়া খাবলৈ খুব বেছি ভাল লাগে সেইকাৰণে অকণমান নেমু অকণ চেপি দিছোঁ আৰু নেমুকণ চেপি দি বেছি সময় নালাগে খুব সোনকালে হয় খাবলৈ খুব সোৱাদ লগা হয় আৰু আপোনালোকেও মোৰ দৰে এনেকৈ খায়নে বাৰু আচলতে মই মোৰ পাকঘৰত যি বনাওঁ তাকে আপোনালোকৰ মাজলৈ ভিডিঅ' আকাৰে লৈ আহোঁ আৰু এইফালে মাছৰ গ্ৰেভি দেখিছেনে ধুনীয়াকৈ উতলি আছে আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো টিপি থব যেতিয়া মই ভিডিঅ' দিওঁ তেতিয়া আপোনালোকৰ মাজলৈ খুব সোনকালে ভিডিঅ'বিলাক যাব আৰু এইফালে আমাৰ মাছৰ গ্ৰেভি হ'ল এইখনো ধুনীয়াকৈ নমাই লওঁ আৰু এতিয়া যেটো দুপৰীয়া হ'বৰ হ'ল গতিকে ভাত পানী খোৱাৰ সময় হৈছে খৰধৰকৈ এতিয়া ভাত পানী কাঢ়ি লওঁ এইফালে 2 পিচ মাছ থৈ দিছিলোঁ আৰু এয়া চাওক আমাৰ মাছৰ ধুনীয়াকৈ গ্ৰেভি এয়া আৰু এইফালে কচুলতি আৰু মাছৰ জোল বুলি কয় আপোনালোকে গ্ৰেভি বুলি কয় এইফালে আকৌ ৰঙা বাও চাউলৰ ভাত লৈছোঁ আজি ৰঙা বাও চাউলৰ ভাত ধুনীয়াকৈ বাঢ়ি লৈছোঁ এইফালে কচুলতি কঁঠাল গুটি আলু মাছৰ জোল হৈ থকা নাই আৰু ঠাণ্ডা হৈ গ'ল যে অকণমান মানে পানীখিনি শুকাই গ'ল গ্ৰেভিয়ে হৈ গ'ল সেয়াও লৈ লৈছোঁ আৰু এইফালে দেখিছেনে ভোট জলকীয়াটো দুডোখৰ কৰি তাতে ভাঙি দিছিলোঁ তাৰ ৰসখিনি ধুনীয়াকৈ ওলাই যাবলৈ এইফালে মাছৰ মূৰ এডোখৰ সেয়াও লৈ লৈছোঁ আৰু এইফালে লৈ লৈছোঁ মাছৰ মছলা গ্ৰেভি সেয়াও অকণমান বাঢ়ি লৈছোঁ চাওকচোন কিমান ধুনীয়া হৈছে সোৱাদ লগা খাবলৈ খুব সোৱাদ লগা হ'ব হয়নে নহয় বাৰু চাওকচোন এয়া ধুনীয়াকৈ বাঢ়ি লৈছোঁ আৰু আপোনালোকৰ এই সাজ কাৰ কাৰ প্ৰিয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব এয়া ধুনীয়াকৈ বাঢ়ি মেলি সজাই ললোঁ এডোখৰ ভজা মাছ লৈ লৈছোঁ আৰু এয়া হৈছে আজিৰ আমাৰ সাজ আৰু কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু আজিলৈ আহিছোঁ সকলোলৈকে পুনৰবাৰ নমস্কাৰ জনাই